নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিজুমণি বৰুৱা। মই দেৰগাঁও জিলা পৰিষদৰ পৰা ZPC নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনীত হৈছোঁ। ৰাইজে মোক সহায় সহযোগ সম্পূৰ্ণ আগবঢ়াইছে। মই বুঢ়ামনগাঁও আঞ্চলিক পঞ্চায়তৰ পৰা এই পদলৈ গৈছোঁ আৰু সকলো দিশতে মই আগবাঢ়ি যাম বুলি ভাবিছোঁ। মোৰ বংশ পৰিয়াল ককাই ভাই আৰু আমাৰ আন দলসমূহেও যথেষ্টখিনি মোক সঁহাৰি জনাইছে আৰু মই আশাবাদী মই বিপুল ভোটত জয়ী হ'ম। মই এগৰাকী সাংস্কৃতিক কৰ্মী। মই বিশেষকৈ কণ ল'ৰা ছোৱালীৰ মাজত সাংস্কৃতিক দিশটো আগবঢ়াই নিবলৈ মই যথেষ্টখিনি চেষ্টা চলাই আছোঁ আৰু কৰিও আছোঁ। সেই হিচাপে হুঁচৰি বা দিহানাম বা আমাৰ লোকবাদ্যৰ যিবিলাক সাংস্কৃতিক আৰু মঞ্চে মঞ্চে মই সৰু সৰু ল'ৰা ছোৱালীসকলক আগবঢ়াই নিওঁ, পৰিৱেশন কৰোঁ সেইখিনি। আৰু যাতে সেই কণ ল'ৰা ছোৱালীসকল ভৱিষ্যতে এনেকুৱা এজন সাংস্কৃতিবান ল'ৰা ছোৱালী হওক, তেওঁলোকে যাতে নিজৰ জীৱনটো গঢ় দিব পাৰে, তাৰ বাবে মই তেওঁলোকৰ প্ৰতিও মোৰ বহুত আশা আছে। আৰু বিশেষকৈ কিছুমান দুখীয়া পৰ্যায়ৰ ল'ৰা ছোৱালীয়ে এই দিশটোৰ কাৰণে পিছ পৰি থাকিবলগীয়া হয় আৰু সেই পিছ পৰি থকা ল'ৰা ছোৱালীখিনি যেতিয়া ঘৰত সোমাই থাকে, মই বিনামূলীয়াকৈ তেওঁলোকক এইখিনি মই কৰি থাকোঁ। না, মই ডাঙৰ সভা মই পতা নাইকিয়া, মই এটা কাৰ্যালয়হে খুলিছোঁ আৰু মই ডাঙৰ সভা পাতি কোনো হেৰি কৰিব নোৱাৰিম বুলিয়ে ভাবিছোঁ। মই ঘৰে ঘৰে গৈ পেলাই প্ৰত্যেকৰ ঘৰতো যাব পৰা নাই আৰু 2-3 ঘৰ মানুহৰ ঘৰত একেলগে মানে আলাপ আলোচনা আগবঢ়াইছে। তেখেতসকলে যথেষ্ট তাৰমানে মোক সঁহাৰি আগবঢ়াইছে আৰু সকলোৱে মোক এই ক্ষেত্ৰত জয়ী হ'ব বুলিও মানে কৈছে।